নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছা যে মই প্ৰতি দেওবাৰে তোমালোকক কিছুমান সৰু সৰু কনচেপ্ট বিজ্ঞান হওক বা গণিতৰ হওক দিম বুলি প্ৰতিজ্ঞাবদ্ধ আছিলোঁ আৰু কিন্তু মই যোৱা দেওবাৰে বিশেষ কাৰণত মই তোমালোকক ভিডিঅ' দিব নোৱাৰিলোঁ গতিকে আজি যদিও দেওবাৰ নহয় মই তোমালোকৰ কাৰণে গণিতৰ এটা এই কনচেপ্ট নহয় এটা মই পদ্ধতি লৈ আহিছোঁ যিটোৰ দ্বাৰা আমি অতি সহজতে বীজগণিতৰ এটা অভেদ আমি মনত ৰাখিব পাৰোঁ ঠিক আছে যেতিয়া আমি হাইস্কুলত প্ৰথম বীজগণিত শিকোঁ বা শিকাওঁ তেতিয়া সেই অভেদটো প্ৰথমতে শিকোৱা হয় সেইটো হৈছে a + b হোল স্কোৱাৰ ইকুৱেল টু a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ এই অভেদটো সহজতে আমি কেনেকৈ মনত ৰাখিব পাৰোঁ সেইটোকে আজি মই শিকাম বুলি তোমালোকক ভাবিছোঁ কাৰণ মই মোৰ ক্লাছত যেতিয়া মই প্ৰথম বীজগণিতৰ এই অভেদটো ছাত্ৰ ছাত্ৰীক শিকাওঁ তেতিয়া মই তেনেধৰণে শিকাই ছাত্ৰ ছাত্ৰীক মনত ৰাখিবলৈ কওঁ বা মনত ৰখাবলৈ মই চেষ্টা কৰোঁ আৰু সাধাৰণতে কি হয় গণিতত আমাৰ কেতিয়াবা কিছুমান কাম আমি কম সময়ত আৰু খুব সহজতে কৰিবলৈ চেষ্টা কৰিবলগীয়া হয় আৰু তেতিয়া এনেকুৱা যিবোৰ চুটি নিয়ম যিবিলাকৰ দ্বাৰা আমাৰ সহজতে কামটো সমাধান হয় বা মনত থাকে সেইবোৰ আমি কৰিবলগীয়া হয় ঠিক আছে তো আহাচোন আজি আমি a + b হোল স্কোৱাৰটো যেতিয়া প্ৰথম আমি ক্লাছত শিকোঁ তেতিয়া আমি কেনেকৈ মনত ৰাখিব পাৰোঁ অতি সহজতে চাওঁ আহা ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া চোৱা মই লিখি লৈছোঁ a + b হোল স্কোৱাৰ ঠিক আছে সেইটো ভাঙিব লাগে আমি কি কৰিম আমি এইটো চাম যে এই a + b হোল স্কোৱাৰ ইয়াত পাৱাৰটো কি আছে পাৱাৰ মানে সূচকটো কি আছে 2 আছে তো যেতিয়া আমি ভাঙিম সমান চিন দি ভাঙিম তেতিয়া আমি এটা কথা মন কৰিব লাগিব যে এনেকুৱা অভেদবিলাকৰ a + b হোল স্কোৱাৰ হওক a + b কিউব হওক হোল কিউব হওক তেতিয়া আমি যে ভাঙিম তেতিয়া এই ওপৰৰ যিটো পাৱাৰ থাকে তাতকৈ এক বেছি অৰ্থাৎ 2 আছে তাতকৈ এক বেছি হ'লে কিমান হ'ব 3 আমি 3টা ইয়াত বীজগণিতীয় পদ লিখিম ঠিক আছে অৰ্থাৎ যদি এইটো a + b হোল কিউব হ'লহেঁতেন তেতিয়া যিটো 3 থাকিলেহেঁতেন গতিকে 3তকৈ এক বেছি মানে কিমান 4টা তেতিয়া আমি ইয়াত 4টা বীজগণিতীয় পদ লিখিব লগা হ'লহেঁতেন ঠিক আছে আমিতো লিখি দিছোঁ এতিয়া সেইটো কথা প্ৰথম কথা গতিকে আমি ইয়াত 3টা পদ লিখিব লাগিব ভাঙোতে দ্বিতীয় কথা আমি চাম মাজত কি চিন আছে কি আছে প্লাছ যদি প্লাছ থাকে প্ৰতিটো পদৰ আগতে কি হ'ব প্লাছ প্লাছ প্লাছেই হ'ব ঠিক আছে আৰু ইয়াৰ মাইনাছ মানে যেতিয়া a - b হোল স্কোৱাৰ লিখিম তেতিয়া যেতিয়া মাইনাছ আছে গতিকে আমি কি কয় অল্টাৰনেটকৈ আমি প্লাছ আকৌ মাইনাছ আকৌ প্লাছ আকৌ মাইনাছ এনেকৈ লিখি যাব লাগিব যেতিয়া মাইনাছ হ'ব দেই আৰু প্ৰথমটো পদৰ আগত সদায় কি হ'ব প্লাছ হ'ব অৰ্থাৎ ইয়াতো প্লাছ হ'ব a + b হোল স্কোৱাৰ ক্ষেত্ৰতো প্লাছেই হ'ব আৰু a - b হোল স্কোৱাৰ ক্ষেত্ৰতো কি হ'ব সেইটো প্লাছেই হ'ব ঠিক আছে গতিকে আমি যিহেতু 3টা পদ লিখিম গতিকে মাজত আমি চিনকেইটা প্ৰথমে দি লওঁচোন মই ক'লোৱেই যে ইয়াত যিহেতু প্লাছ আছে গোটেইকেইটা প্লাছ হ'ব অৰ্থাৎ ইয়াত যিটো পদ লিখিম তাৰ আগত প্লাছ আছে সেই প্লাছটো আমাৰ আমি সাধাৰণতে নিলিখোঁ ছেকেণ্ডটোৰ আগতো প্লাছ আৰু তৃতীয়টোৰ আগতো প্লাছ কিন্তু ইয়াত যিহেতু মাইনাছ আছে গতিকে প্ৰথমটোৰ আগতো প্লাছ হ'বই তাৰপিছত কি হ'ব মাইনাছ আকৌ প্লাছ সেইটো অৰ্থাৎ মাইনাছ থাকিলে আমাৰ অল্টাৰনেটকৈ প্লাছ মাইনাছ এনেকৈ আগবাঢ়ি যায় আৰু দুইটাতে স্কোৱাৰ আছে কাৰণে দুইটা অভেদ যেতিয়া আমি ভাঙিম কি হ'ব 3টা পদ হ'ব ইয়াত পাৱাৰতকৈ এক বেছি ইয়াতো 2 আছে ইয়াতো 3টা পদ হ'ব খালি ইয়াত মাইনাছ থকাৰ কাৰণে অল্টাৰনেটকৈ প্লাছ মাইনাছ এনেকুৱা হৈছে তাৰপিছত আমি কি কৰিম এই যে a b আছে সেই a b কেইটা আমি লিখিম a b ঠিক আছে এইটো লিখিম a b আৰু a b অৰ্থাৎ ইয়াত যদি xy থাকিল হয় আমি লিখিলোহেঁতেন xy এনেকৈ লিখিলোহেঁতেন এতিয়া 3 নম্বৰ ষ্টেপটো কি কৰিব এইখিনি কৰাৰ পিছত ইয়াত কি আছে পাৱাৰ 2 আছে এই a টোৰ ওপৰত 2ৰ পৰা আৰম্ভ কৰিবা
আৰু একেটা সময়তে কিন্তু b2 শূন্যৰ পৰা আৰম্ভ হ'ব এইটো বস্তু মনত ৰাখিবা ইয়াত যদি 3 থাকিলেহেঁতেন পাৱাৰ তেনেহ'লে ইয়াত কি আহিলেহেঁতেন প্ৰথম 3 আহিলেহেঁতেন ইয়াত 4 থাকিলে ইয়াত প্ৰথম 4 আহিলেহেঁতেন মানে প্ৰথমটোৰ আগত প্ৰথমতে কি আছে a আছে গতিকে আমি a বহাইছোঁ আৰু একেটা সময়তে এই b2 ওপৰত কিন্তু পাৱাৰ কি থাকিব 0 থাকিব সেইটো এটা মন কৰিবা তাৰপিছত যেতিয়া আমি এই বাওঁফালৰ পৰা ক্ৰমান্বয়ে সোঁফালে আগবাঢ়ি যাম তেতিয়া মন কৰিবা যে এৰ ওপৰৰ পাৱাৰবোৰ এক এককে কমি যাব অৰ্থাৎ ইয়াত কি আছে a টু দি পাৱাৰ 2 আছে a স্কোৱাৰ আছে ইয়াৰ পিছত যেতিয়া আমি ইয়ালৈ যাম এই 2টোৰ পৰা এটা পাৱাৰ কমি যাব অৰ্থাৎ কিমান হ'ব পাৱাৰ 1 হ'ব আৰু একেটা সময়তে b ওপৰত পাৱাৰ কিমান আছে 0 আছে গতিকে এই 0তকৈ কি হ'ব 1 ইয়াত কিন্তু বাঢ়ি যাব অৰ্থাৎ এই ক্ষেত্ৰত পাৱাৰটো কমি যাব এক এককে কমি যাব আৰু একেটা সময়তে b ওপৰত থকা পাৱাৰ শূন্যৰ পৰা আৰম্ভ হৈ এক এককে বাঢ়ি যাব ইয়াত 0 আছে 0তকৈ 1 বাঢ়িলে b ওপৰত পাৱাৰ সেকেন্ডত কিমান হ'ব 1 বাঢ়ি গ'ল তৃতীয়টোত আকৌ a পাৱাৰটো 1 কমি যাব ইয়াত 1 আছিলে 1 যদি কমি যায় পাৱাৰ 1ৰ পৰা 1 কমি গ'লে 0 হৈ যাব আৰু একেটা সময়তে কিন্তু b পাৱাৰ বাঢ়িব 1 বাঢ়িব এই কিমান হ'ব স্কোৱাৰ হ'ব এইখিনি 3 নম্বৰ ষ্টেপ শেষৰ ষ্টেপটো হৈছে কি এই ওপৰত যিটো পাৱাৰ থাকে সেই পাৱাৰটো আমি ভঙাৰ পিছত প্ৰথম বীজগণিতীয় পদ আৰু শেষৰটো এই দুটাক বাদ দি মাজৰ যিটো বীজগণিতীয় পদ হ'ব তাৰ আগত আমি বহাই দিম মানে ইয়াত কি ভাম 2 বহাম যিটো ইয়াত 2 আছে যদি 3 থাকিলেহেঁতেন তেতিয়া প্ৰথম 3 থকাহেঁতেন 4টা পদ হ'লহেঁতেন এনেকুৱা 3 থাকিলে 1 2 3 আৰু এটা হ'লহেঁতেন গতিকে সেই প্ৰথমটো আৰু শেষৰটো বাদ দি মাজৰ দুটাত আমি 3 আগফালে বহাই দিলোহেঁতেন ঠিক আছে এতিয়া যদি আমি ধুনীয়াকৈ লিখোঁ আমাৰ অভেদটো আমাৰ কমপ্লিট হৈ যাব b টু দি পাৱাৰ 0 মানে কি ভেলু 1 যিকোনো চলক বা সংখ্যাৰ ওপৰত যদি পাৱাৰটো 0 হয় তাৰ ভেলু কিমান হয় 1 হয় গতিকে a স্কোৱাৰ পূৰণ 1 ঠিক আছে মই দেখাই দিছোঁ এইটো মানে a স্কোৱাৰ ইনটু 1 হৈ আছে তো আল্টিমেটলি a স্কোৱাৰ ইনটু 1 মানে কিমান a স্কোৱাৰ হ'ব ঠিক আছে গতিকে মই বহাই দিছোঁ a স্কোৱাৰ আল্টিমেটলি a স্কোৱাৰ হ'ব প্লাছ ইয়াত কি হ'ব a এটা আছে b এটা আছে এটা আৰু দুইটা পূৰণ হৈ আছে গতিকে টুৱাইচ ab আৰু শেষত কি হ'ব a টু দি পাৱাৰ 0 মানে 1 ইনটু b স্কোৱাৰ গতিকে 1 ইনটু b স্কোৱাৰ কিমান হ'ব b স্কোৱাৰ এইটোৱে হৈছে আমাৰ অভেদটো a প্লাছ b হোল স্কোৱাৰ যদি মই ভাঙি দিওঁ তেনে কি হয় a স্কোৱাৰ প্লাছ টুৱাইচ ab প্লাছ b স্কোৱাৰ বা a স্কোৱাৰ প্লাছ b স্কোৱাৰ প্লাছ টুৱাইচ ab প্লাছ বিভিন্ন ধৰণে লিখিব পাৰোঁ কাৰণ যুগত ক্ৰম বিনিময় হয় তেনেহ'লে ইয়াতো আমাৰ কি হ'ব এতিয়া আমি এইটো চাওঁ ছেকেণ্ড ঠিক আছে আমি ইয়াৰ ধৰণে স্কোৱাৰ থকাৰ কাৰণে 3টা টাৰ্ম লিখিলোঁ ab আৰু মাইনাছ থকাৰ কাৰণে অল্টাৰনেটকৈ প্ৰথমটো সদায় প্লাছ হয় তাৰপিছত মাইনাছ আকৌ প্লাছ এনেকৈ আমি লিখিলোঁ তাৰপিছত মই কৈছিলোঁ কি যে ইয়াত যিটো পাৱাৰ থাকে প্ৰথম যিটো চলক তাৰ ওপৰত সেই পাৱাৰটোকে দিবা 2 দিবা আৰু একেটা সময়ত এইটো চলকৰ ওপৰত কিন্তু 0 দিবা ঠিক আছে তাৰপিছত যেতিয়া আমি সোঁফালে যাম এই প্ৰথমটোৰ পাৱাৰটো এক এককৈ কমাই যাবা গতিকে 2 পিছত কি হ'ব এই ওপৰত পাৱাৰ 1 হ'ব আৰু 1 কমিব গতিকে 0 হৈ যাব আৰু একেটা সময়তে b ওপৰত থকা পাৱাৰটো কি হ'ব এক এককৈ বাঢ়ি যাব অৰ্থাৎ b ওপৰত কিমান আছে পাৱাৰ 0 আছে ছেকেণ্ড টাৰ্মটোত কি হ'ব তেনেহ'লে 1 বাঢ়িব 1 হ'ব আৰু থাৰ্ড টাৰ্মটোত কি হ'ব আৰু 1 বাঢ়িব সেইটো কিমান হ'ব স্কোৱাৰ হ'ব আৰু শেষত কি কৰিম ইয়াত যিটো পাৱাৰ আছে সেই পাৱাৰটো আমি মাজৰ প্ৰথমটো আৰু শেষৰটো বাদ দি মাজৰটো আমি এনেকৈ লিখি দিম 2টো অৰ্থাৎ আল্টিমেটলি আমাৰ অভেদটো কি হ'ব a স্কোৱাৰ কাৰণ b টু দি পাৱাৰ 0 মানে 1 লগতে মই কৈছোঁ মাইনাছটো 2 ইনটু a ইনটু b গতিকে টুৱাইচ ab আৰু শেষত আহিব প্লাছ b স্কোৱাৰ এইটোৱে হ'ব আমাৰ a মাইনাছ b হোল স্কোৱাৰ অভেদটো ভাঙিলে গতিকে মই ভাবিছোঁ তোমালোকে এইখিনিলৈকে এই গোটেই কনচেপ্টটো বা কেনেধৰণে সহজ পদ্ধতিৰে মনত ৰাখিব পাৰি এই কথাখিনি তোমালোকে গম পাইছা ঠিক আছে বাৰু তোমালোকে মোক কমেণ্ট বক্সত এই বস্তুটো পাৰিলে কাগজত লিখি এনেধৰণে a প্লাছ b হোল কিউবটো ভাঙিলে এনেধৰণে ভাঙিলে আমি কেনেকৈ লিখিম গোটেই এনেকৈ ষ্টেপকেইটা পাৰিলে মোক দেখাই দিবা আৰু a মাইনাছ b এইটো হোল কিউব এইটো তোমালোকে এনেধৰণে নিজে বনাই কিনি যদি পৰীক্ষাত পাহৰি যোৱা নিজে বনাই তোমালোকে এইটো উলিয়াব পাৰিবা তো ইয়াত আচলতে পাস্কেলৰ ত্ৰিভুজ বুলি এটা কনচেপ্ট এটাও আছে কিন্তু এইটো ইয়াতকৈ ডাঙৰ যিবোৰ বীজগণিতীয় অভেদ আছে a প্লাছ b টু দি পাৱাৰ 4 a প্লাছ b টু দি পাৱাৰ 5 এইবিলাকৰ ক্ষেত্ৰত লাগে এইটো বাৰু এটা বেলেগ কনচেপ্ট কিন্তু তোমালোকে সহজতে যেতিয়া প্ৰথম বীজগণিত শিকা
ক্লাছ 7-8ত তেতিয়া সাধাৰণতে আমাৰ এইকেইটাই লাগে 7, 8, 9, 10ত a প্লাছ বি স্কোৱাৰৰ যিকেইটা অভেদ আছে আৰু কিউবৰ যিকেইটা অভেদ আছে গতিকে এইকেইটা তোমালোকে এনেধৰণে সহজতে উলিয়াবৰ কাৰণে প্ৰেক্টিছ কৰিবা মই ভাবিছোঁ আজি তোমালোকৰ এই ভিডিঅ'টোৱে যথেষ্টখিনি সহায় কৰিব আৰু অনাগত দিনত মই আৰু এনেকুৱা ভিডিঅ' তোমালোকক দি থাকিম তো আজিলৈ আহিছোঁ ধন্যবাদ নমস্কাৰ